হাই এভৰিৱান, আজি মই মাছৰ এটা ৰেচিপি বনাম। মাছ পোৰা হয়, এইটো আপোনাৰ মই খৰিচা দি বনাম। আহকচোন কেনেকৈ বনাম, ভিডিঅ'টো চাই থাকিব। এয়া মাছটো প্ৰথমে ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই পেলাই অকণমান গেছত অকণ পুৰি লৈছোঁ, কাৰণ স্মকি এটা চেণ্টটো আনিবৰ কাৰণে। আৰু এইখিনি আপোনাৰ ধুনীয়াকৈ মাছটো আপোনাৰ কটাবোৰ চব ওলাই লৈছোঁ, ধুনীয়াকৈ ওলাই লৈছোঁ। ওলাই লৈ পেলাই মানে আকৌ মাছটো আকৌ পিটিকিলে হাতত লাগি যাব পাৰে, তো সেইকাৰণে কটাটোতো ওলাবই লাগিব। তো কটাটো ওলাই দিছোঁ। তাৰপিছত আপোনাৰ এইখিনি ধুনীয়াকৈ চবখিনি সেই কটা ওলাই পেলাই এইখিনি আপোনাৰ ইয়াতে পিঁয়াজৰ নাল আছে, ধনিয়া আছে, জলকীয়া আছে, আৰু এইটো কি হয় জানে, এইটোৱেই স্পেচিয়েল বস্তু হয়। এইটো আপোনাৰ খৰিচা হয়। খৰিচা দি মাছৰ পিটিকা বনাইছোঁ আজি। এইটো ৰেচিপি কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টছত জনাই ক'ব দেই, আৰু এবাৰ ট্ৰাই কৰিও খায়ো চাব। যোনে যোনে খৰিচা আচাৰ ঘৰতে বনায় তেখেতসকলে আপোনালোকে মানে খৰিচা দিতো বহুত বস্তুখিনি বনায়, মাছৰ জোলো বনায়, চব্জিও বনায়, আৰু এনেকুৱা কিছুমান ইউনিক বস্তু কিছুমান বনাই খালে আমাৰ নিজৰো ভাল লাগে ন, সদায় একেটা বস্তু ভাল নালাগে। ভিডিঅ'টো কেনেকুৱা লাগিলে লাইক এটা শ্বেয়াৰ এটা কৰিব।